স্বাগতম জানাইছো পোহলাই ভেটৰ এই বিশেষ প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু তেওঁৰে প্ৰিয়তম শিষ্য বৰহাৰপুৰ অৰ্থাৎ মাধৱদেৱ এই দুজনা গুৰুৰ অনবদ্য অৱদানৰ অন্যতম আছিল ভাওনা সংস্কৃতি আৰু আজি আপোনালোকক আমি তেনে এক ভাওনা আজি ভক্তিময় পৰিবেশৰ পৰা আমাৰ এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো যোৰহাটৰ পকামুৰা লেহেটিয়ানী খেলপথাৰৰ পৰা Ampun kakak siang kuburnya jatuh nen aringon wali hati kopi sabtu komandanu al শিক্ষার পাত্র পড়তাম জয় মোৰ সতীৰ্থ আপোনালোকক দেখাব সামগ্ৰিক পৰিৱেশটো এই যে পকামুৰা লেহেটিয়ানী এই যে খেলপথাৰ আছে এই খেলপথাৰত যি 15 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ সমান্তৰালভাৱে যি সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু যথেষ্ট সংখ্যক ৰাইজ আজি ইয়ালৈ অহা পৰিলক্ষিত হৈছে যিহেতু জগতগুৰুজনাৰ এই যে অপূৰ্ব সৃষ্টিৰাজ যি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত যাতে তেওঁলোকে শুদ্ধ ৰূপত কৰিব পাৰে তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকে এই ভাওনা ইয়াত আয়োজন কৰিছে যিহেতু বিশেষভাৱে ক'ব লাগিব যে সদৌ অসম ভিত্তিত ভাওনাৰ সমান্তৰালভাৱে তেওঁলোকে শিশুসকলে যাতে এই গুৰুজনাৰ যি কৃষ্টিৰাজি আগবঢ়াই লৈ যাব পাৰে গুৰুৰ যি বাদ্য এই গ্ৰেৱ বাদ্য যাতে তেওঁলোকে সুন্দৰৰূপে শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে পৰিৱেশন কৰিব পাৰে তাক প্ৰগতি ৰাখি তেওঁলোকে এই অনুষ্ঠান আয়োজন কৰিছে আৰু বিশেষভাৱে অসমীয়াৰ হিয়াৰ যি আমোদ জুবিন গাৰ্গৰ কৰ্ণত তেখেতে এইবাৰ এই যি তেওঁলোকৰ এই যি কাৰ্যসূচী তেওঁলোকে উৎসৰ্গা কৰিছে আমি আপোনালোকক এই যে সামগ্ৰিক পৰিৱেশটো এই সামগ্ৰিক পৰিৱেশটো মোক সতীৰ্থৰ যোগেদি আপোনালোকক দেখাব বিচাৰিছোঁ খুব সুন্দৰকৈ তেওঁলোকে ইয়াতে সোমাই আহোঁতেই যে শংখ চক্ৰ গদা পদ্মৰে এক বেদী তেওঁলোকে তৈয়াৰ কৰিছে নৃসিংহ প্ৰভুৰ ইয়াত তেওঁলোকে যে মূৰ্তি স্থাপন কৰিছে সমান্তৰালভাৱে গুৰুজনাৰ যি গুৰুজনাৰ প্ৰতিছবিও ইয়াত দেখিবলৈ পোৱা গৈছে গতিকে আমি আপোনালোকক পোনে পোনে ভাওনাৰ কিছু পৰিৱেশ মোৰ সতীৰ্থৰ যোগেদি দেখুৱাই ল'ব বিচাৰিছোঁ আর শিক্ষার পাত্র পড়তাম জয় প্ৰিয় দৰ্শকসকল ইতিমধ্যে আমি আপোনালোকক জনাইছো আমি বৰ্তমান লেহেটিয়ানী খেলপথাৰত অনুষ্ঠিত হৈ থকা সদৌ অসম ভিত্তিক যি ভাওনা প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছো আমাৰ লগত এই যি মূল কাৰ্যসূচীৰ উদ্যোক্তাসকল আছে আমি তেওঁলোকৰ পৰা এই কাৰ্যসূচীৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম 15 দিনীয়া এটা বিশাল কাৰ্যসূচী এটা আধ্যাত্মিক পৰিৱেশত সমগ্ৰ অঞ্চলটো বৰ গৈ আছে আপোনালোকে কি ক'ব গুৰুজনাই অসমবাসীলৈ যি তেওঁৰ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে ভাওনা এই ভাওনা সংস্কৃতিৰ মাজেৰে আমি যুৱ প্ৰজন্মক আধ্যাত্মিক চেতনাবোধ জাগ্ৰত কৰাৰ মানসেৰে আমি এক দীঘলীয়া অৰ্ধপষেকজোৰা কাৰ্যসূচীৰে পকামুৰা লেহেটিয়ানী চাপৰিত পকামুৰা আঞ্চলিক ৰঙালী বিহু সমন্বয় গোষ্ঠীৰ উদ্যোগত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিক শিশু ভাওনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ এই প্ৰতিযোগিতাৰ আজি 7টো দিনৰ কাৰ্যসূচীত আমি উপনীত হৈছোঁ লোকাৰণ্য হৈ পৰিছে এই প্ৰতিযোগিতাস্থলীত পূৰ্বৰ ভাওনাত আহি নামঘৰৰ মজিয়াৰ পৰা আহি যেতিয়া মঞ্চ পালে কিন্তু ইয়াৰ এটা ধাৰা বৈশিষ্ট্য হৈ গৈছে যে এই যিটো মঞ্চ এই মঞ্চলৈ অহাৰ পিছত কিন্তু জনসোধ যথেষ্ট বৃদ্ধি পাব ধৰিছে হয়তো আগৰ তুলনাত নাটসমূহ সংক্ষিপ্ত হৈছে ৰাইজে কম সময়ৰ ভিতৰত গুৰুজনাৰ যি সৃষ্টি সেই সৃষ্টি আধ্যাত্মিক জ্ঞানখিনি গ্ৰহণ কৰিব পাৰিছে নাটৰ মাধ্যমেৰে এটা বিশেষ পৰিৱেশলৈ গতি কৰিছে যুৱ প্ৰজন্ম ক্ৰমান্বয়ে উৎসাহিত হৈছে যুৱ উশৃংখলতা যিধৰণে সমাজত বিৰাজমান হৈছে সেই যুৱ উশৃংখলাও এই ভাওনাৰ মাধ্যমে ক'ৰবাত জতি পৰিছে বুলি আমি অনুমান কৰিব পাৰিছোঁ যিহেতু আধ্যাত্মিকতাৰ দিশটোত কণ শিশুসকলো যেনেধৰণে ওলাই আহিছে আপোনালোকে দেখিছে ইয়াত 5-6 বছৰীয়া শিশুৱে কি সুন্দৰভাৱে অভিনয় কৰিছে গুৰুজনাৰ সৃষ্টি ভাওনা অভিনয় কৰিছে ইয়াক কিন্তু এক আশ্চৰ্যকৰ বিষয় ইয়াৰ দ্বাৰা বুজিব পাৰি গুৰুজনাৰ সংস্কৃতি বৰ্তমান পূৰ্বৰ তুলনাত সৰ্বত্ৰ প্ৰচাৰিত হৈছে এই প্ৰচাৰ আৰু প্ৰসাৰ আমি বিশ্বৰ দৰবাৰৰ বুকুলৈ লৈ যোৱাৰ প্ৰয়াসেৰেহে আমি এই পকামুৰা লেহেটিয়ানী চাপৰিত 15 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিক শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ অনাগত যি আৰু 8টা দিনৰ আমাৰ প্ৰতিযোগিতাৰ কাৰ্যসূচী আছে এই প্ৰতিযোগিতাৰ কাৰ্যসূচীটো অঞ্চলবাসী ৰাইজৰ সহায় সহযোগ আমি একান্তই কামনা কৰিছোঁ
নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, এয়া আছিল উদ্যোক্তাসকলৰ কিছু মন্তব্য। আমি আপোনালোকক এই খেলপথাৰৰ পৰা সামগ্ৰিক পৰিৱেশ কিছু দেখাবলৈ চেষ্টা কৰিলোঁ। গুৰুজনাৰ অনবদ্য যি অৱদান, অসমীয়া সংস্কৃতিৰ স্বৰ্ণসৌধ বুলি কোৱা হয় ভাওনা সংস্কৃতি, ইতিমধ্যে ইয়াত প্ৰায় 15টা দিনৰ নিশা ইয়াত অনুষ্ঠিত হ'ব। গতিকে ইতিমধ্যে যথেষ্ট সংখ্যক দৰ্শক ভাওনা চাই পেলাই ওলাই আহিছে। আমি আপোনালোকক মোৰ সতীৰ্থৰ জৰিয়তে সামগ্ৰিক পৰিৱেশটো দেখাব বিচাৰিছোঁ, যিহেতু প্ৰত্যেকটি নিশাত দুভাগিকৈ ভাওনা ইয়াত অনুষ্ঠিত হৈছে। গতিকে ইতিমধ্যে আজি সপ্তম নিশাৰ প্ৰথম ভাগি যি ভাওনা অন্ত পৰিছে আৰু খন্তেক সময়ৰ পাছতে শিশু ভাওনা ইয়াত অনুষ্ঠিত হ'ব। গতিকে আমি আপোনালোকক মোৰ সতীৰ্থৰ যোগেদি সামগ্ৰিক পৰিৱেশটো পোনে পোনে দেখাই থাকিব বিচাৰিছোঁ। মই ইয়াত ভাওনা চাই বহুত ভাল পালোঁ। এতিয়া বলি আৰু বামুণৰ সেই ভাওনাখন চাই বহুত ভাল পালোঁ। মই এক্স পুলিচ অফিচাৰ, ইণ্ডিয়ান ৰেলৱে ৰাষ্ট্ৰপতি পুৰস্কাৰ, ৰাষ্ট্ৰপতি পুলিচ মেডেল পোৱা মানুহ। এতিয়া ভাওনাৰ ব্যতিক্ৰম এইটো হ'ল শ্বৰ্ট হ'ল ভাওনাখন, আৰু যিটো শংকৰদেৱৰ যিটো নীতি হিচাপে 4খন ভাওনা আছে মেইন ভাওনা, তেনেকে নহয় আৰু সময়ৰ কাৰণে শ্বৰ্ট কৰি দিছে। গতিকে এইটো কাৰণত এইটো মোৰ নাম GS চলিহা, RPSF ফাৰ্ষ্ট বেটেলিয়ন, RPSF ৰিটায়াৰমেণ্ট অফিচাৰ, চলিহা গাঁৱত ঘৰ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।